নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি অতি দুখেৰে আপোনালোকক জনাবলগীয়া হৈছে যে দেশৰ প্ৰথমগৰাকী CDS চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত তেখেতৰ মৃত্যু হৈছে কেৱল তেখেতৰেই নহয় তেখেতৰ পত্নী মধুলিকা ৰাৱত সহ আন 11 গৰাকীৰ লোকৰ মৃত্যু নিশ্চিত কৰিছে ভাৰতীয় বায়ু সেনাই আজি 12:40 যেটো দুৰ্ঘটনা সংঘটিত হৈছিল সেই সন্দৰ্ভত নিৰন্তৰ আপোনালোকক আমি খবৰ দি আহিছিলোঁ আজিৰ পৰ্যবেক্ষণৰ বিষয়বস্তু আছিল সম্পূৰ্ণ পৃথক কিন্তু অৱশেষত বিষয়টোৰ গভীৰতা উপলব্ধি কৰি আৰু এই বিষয়টোৱে দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনক যেহেতু জুকাৰি গৈছে দেশৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰীলৈ সকলো শোক প্ৰকাশ কৰিছে সকলো স্তম্ভিত হৈছে যে কিদৰে CDSৰ দৰে এখন আসনত বহি থকা এগৰাকী ব্যক্তি তেওঁ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বুলি যোৱা ভাৰতীয় বায়ু সেনাৰ অন্যতম এক শক্তিশালী সাধন হিচাপে পৰিচিত Mi-17 V5 হেলিকপ্টাৰ কিদৰে দুৰ্ঘটনাত পতিত হ'ল ইয়াৰ অন্তৰালত কি আছে এনে ধৰণৰ বহু কথা আজি আলোচনাৰ মাজলৈ আহিছে আমি যেতিয়াই গম পাইছিলোঁ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ বিষয়ে তেতিয়াই যদিও পোনছাতেই আনুষ্ঠানিকভাৱে সকলো কথা কোৱাটো সমীচীন নহয় লগতে বিষয়টো স্পৰ্শকাতৰ আৰু সংবেদনশীল গতিকে সেই সময়ত আমি কথাবোৰ মুকলিকৈ কোৱা নাছিলোঁ যদিও পৰৱৰ্তী সময়ত যেতিয়া আনুষ্ঠানিক ঘোষণা হ'ল তাৰ পিছত আৰু আমাৰ ক'বলৈ বাকী একো নাথাকিল যিহেতু দেশৰ প্ৰথমগৰাকী CDSৰ মৃত্যু হৈছে দেশ আজি মৰ্মাহত আমি CDS জেনেৰেল বিপিন ৰাৱত তেখেতৰ পত্নী মধুলিকা ৰাৱত ব্ৰিগেডিয়াৰ US লিডাৰ আৰু লগতে কৰ্ণেল হৰজিন্দৰ সিং আৰু তাত থকা হেলিকপ্টাৰৰ ক্ৰু মেম্বাৰ্ছ আৰু যিসকল প্ৰটকলত তেওঁৰ সৈতে থকা সেনা জোৱান বা বিষয়া আছিল তেওঁলোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছোঁ আৰু আজি এই বিষয়টো আমি আলোচনা কৰিব খুজিছোঁ এটা সময় আছিল যি সময়ত MiG-21 উড়ন্ত কফিন বুলি কোৱা হৈছিল ফ্লাইং কফিন বুলি কোৱা হৈছিল অৱশ্যে Mi-17 V5 তেনেধৰণৰ উড়ন্ত কফিন বুলি আমি পোনছাতেই কৈ দিব নোৱাৰোঁ এই কাৰণে নোৱাৰোঁ 1993 চনত মাত্ৰ এটা দুৰ্ঘটনা সংঘটিত হৈছিল এগৰাকী লেফটেনেণ্ট জেনেৰেল নিহত হৈছিল তাৰ পৰৱৰ্তী সময়ত তেনেধৰণৰ বিশেষ আমি বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাটো প্ৰত্যক্ষ কৰা নাই কিন্তু এই দুৰ্ঘটনাই সকলোকে আজি জুকাৰি গৈছে আপোনালোকে বিশ্বাস নকৰিব আৰু মাত্ৰ 5 মিনিট যদি তেওঁলোকে উৰণ অব্যাহত ৰাখিবলৈ সক্ষম হ'লহেঁতেন তেওঁলোকৰ লক্ষ্যস্থানত তেওঁলোকে লেণ্ডিং কৰিবলৈ সক্ষম হ'লহেঁতেন কিন্তু সেয়া হৈ নুঠিল ইয়াকে হয়তো নিয়তিৰ কৰুণ পৰিহাস বুলি কোৱা হয় গতিকে এই কথাখিনিত আমি নিয়তিক মানিবলৈ বাধ্য যে কি নহওক এই বিষয়টো আজি আমি আলোচনা কৰিব খুজিছোঁ এই কাৰণে লগতে শেহতীয়া আপডেটসমূহ আপোনালোকক দিবলৈ যত্ন কৰিম এই বিষয়টোত অভিজ্ঞ যিসকল ব্যক্তি তেওঁলোকক আজি আমন্ত্ৰণ জনাইছোঁ তেওঁলোক আজি আমাৰ ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে আমাৰ মাজত উপস্থিত আছে লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত প্ৰণৱ ভৰালী ডাঙৰীয়া তেখেত যেহেতু আৰ্মি এভিয়েশ্যন ক'ৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান আছিল মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত আছে ব্ৰিগেডিয়াৰ অৱসৰপ্ৰাপ্ত ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ মাজত অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁই ডাঙৰীয়া উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ প্ৰথমে প্ৰণৱ ভৰালী ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ আপুনি এই যি আমাৰ এভিয়েশ্যন ক'ৰত যিহেতু আপুনি আছিল হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে দেশৰ CDS গৰাকী ইয়াত নিহত হৈছে CDS গৰাকী এই দুৰ্ঘটনাত নিহত হৈছে সপত্নী বাকী প্ৰটকল বিষয়াসকল আছেই সেই কথাখিনি আমি সকলো অৱগত গতিকে দেশ আজি মৰ্মাহত প্ৰধানমন্ত্ৰীয়ে দেশৰ এগৰাকী সুপুত্ৰক হেৰুৱাৰ বেদনাৰ কথা উল্লেখ কৰিছে দেশৰ ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰিছে আৰু সেনাবাহিনীক আধুনিক আৰু সেনা আহিলাসমূহক যুদ্ধ আহিলাসমূহক আধুনিক কৰাৰ ক্ষেত্ৰত যিটো ভূমিকা আছিল জেনেৰেল বিপিন ৰাৱতৰ সেইখিনিক আজি দেশে সোঁৱৰিছে যে কি নহওক এই ঘটনা Mi-17 V5ৰ দৰে এক আমি যদি কওঁ আমাৰ বাবে অন্যতম শক্তিশালী সাধন যি ৰাছিয়ান মেড গতিকে ৰাছিয়া নিৰ্মিত এই Mi-17 V5 হেলিকপ্টাৰ মিগৰ দৰে নিশ্চয় নহয় শক্তিশালী কিদৰে এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে সেয়া ব্লেক বক্স উদ্ধাৰ হ'লে নিশ্চয় আমি গম পাম অৱগত হ'ম কিন্তু মই আপোনাৰ পৰা জানিব খুজিছোঁ যে সচৰাচৰ নোহোৱা এনেধৰণৰ ঘটনা এটাক লৈ আপোনাৰ প্ৰাথমিক পৰ্যবেক্ষণে কি কয়
আজি আমি দেশৰ আমাৰ প্ৰথমগৰাকী CDS যেন বিপিন ৰাৱতক এই হেলিকপ্টাৰ দুৰ্ঘটনাত হেৰুৱালোঁ। সেইটো সমগ্ৰ দেশৰ কাৰণে এটা বহুতে শোকাবহ ঘটনা। আৰু সৰ্বপ্ৰথমতে মই জেনেৰেল বিপিন ৰাৱত, মধুলিকা ৰাৱত আৰু তেওঁলোকৰ লগতে মৃত্যু হোৱা বাকী 11গৰাকী ব্যক্তিৰ সকলো পৰিয়াললৈকে আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। হেলিকপ্টাৰ এটা এনেকুৱা ফ্লাইং মেচিন যিটো অকল 3খন পাংখাৰে উৰি থাকে আৰু যিহেতুকে গোটেইবোৰ বস্তু অনবৰতে তাত ঘূৰি থাকে। যেনেকৈ সকলোৱে জানে যে ওপৰত 3খন পাংখা আছে, পিছফালে আকৌ 3খন পাংখা আছে আৰু এই পাংখাবিলাক চলাই আছে ইঞ্জিন এটাৰ ভিতৰতো প্ৰত্যেকটো তাৰ অংশ ঘূৰি আছে। গতিকে ইমানবোৰ ঘূৰি থকা বস্তুৰ ভিতৰত যিকোনো মুহূৰ্ততে এটা বস্তুটো যদি ক'ৰবাত বিজুতি হয় তেনেহ'লে দুৰ্ঘটনা হোৱাৰ চান্স আছে। কিন্তু সেইবুলি যে হেলিকপ্টাৰ এটা আনছেফ মেচিন তেনেকুৱা ধৰণৰ কোনো কথা নাই। আৰু বিশেষকৈ Mi-17V5 এইখন হেলিকপ্টাৰ গোটেই পৃথিৱীৰ যিমানবোৰ হেলিকপ্টাৰ আছে তাৰ ভিতৰত এখন পৃথিৱীৰ সম্পূৰ্ণৰূপে প্ৰমাণিত এখন আধুনিক হেলিকপ্টাৰ। এই হেলিকপ্টাৰখনৰ নাম যিখন এতিয়া দুৰ্ঘটনাত গ্ৰস্ত হ'ল সেইখন Mi-17V5। ইয়াৰ আগৰ যিখন হেলিকপ্টাৰ সেই একেটা চিৰিজৰে আছিলে সেইখন অকল Mi-17 আছিলে। তাৰ আগতে ভাৰতবৰ্ষৰ হাতত যিখন হেলিকপ্টাৰ আছিলে Mi-8, তাৰ আগতে আছিলে Mi-4। গতিকে 1977 চনৰ পৰাই এই মি চিৰিজৰ হেলিকপ্টাৰ যিটো একচুৱেলি ৰাছিয়ান হেলিকপ্টাৰ, ৰাছিয়ান কাজান হেলিকপ্টাৰ বুলি এটা কোম্পানী আছে। কাজান হেলিকপ্টাৰ ৰাছিয়াৰ যিটো বৃহত্তৰ হেলিকপ্টাৰ কোম্পানী সেইটো ৰাছিয়ান হেলিকপ্টাৰ্ছ বুলি কয়, তাৰে এটা ছাবছেট। আৰু ৰাছিয়ান হেলিকপ্টাৰৰ এই Mi-17 চিৰিজটো পৃথিৱীৰ 60খন দেশত উৰি আছে। গতিকে আৰু আমাৰ কাষৰ যিকেইখন দেশ বিশেষকৈ চীন আৰু ৰাছিয়াৰ বহুত ঘনিষ্ঠ সম্বন্ধ। সেই Mi-17 ৰাছিয়ান Mi-17 চীনত তাৰ স্থানীয়ভাৱে প্ৰডাকশ্যন হয়। আন নালাগে আমাৰ শত্ৰু পাকিস্তান। এতিয়া বৰ্তমান পাকিস্তানৰ হাততো Mi-17 আছে। বহুত দিনলৈকে ৰাছিয়াই পাকিস্তানক Mi-17 দিয়া নাছিলে, কিন্তু এসময়ত গৈ পেলাই আফগানিস্তানৰ যুদ্ধৰ বাবে আমেৰিকাই কিছু Mi-17 পাকিস্তানক দিলে আৰু তাৰপিছত পাকিস্তানে ৰাছিয়াও নিজে কিছুমান Mi-17 পাকিস্তানক বেচিলে। শ্ৰীলংকা তেওঁলোকৰো Mi-17 আছে, বাংলাদেশ তেওঁলোকৰো Mi-17 আছে। গতিকে সকলোৱে যদি এই Mi-17খন এনেকৈ উৰাই ফুৰিছে, গতিকে এইখন আনছেফ হেলিকপ্টাৰ নহয়, এইখন এখন খুব ছেফ হেলিকপ্টাৰ। আৰু তাতে আমি চাব লাগিব যে এই দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত আছিল কোন? আছিল আমাৰ CDS, যিটো আমাৰ সংবিধানত দিয়া আছে কেটেগৰী যে কাক আমি VIP বুলি ক'ব পাৰোঁ, কাক আমি VVIP বুলি ক'ব পাৰোঁ। VVIP বুলি ক'লে প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰধানমন্ত্ৰীক দৰ্শায়। আৰু VIP কেটেগৰীত যিসকল লোক আছে কেবিনেট মিনিষ্টাৰ্ছ আৰু বাকী তাৰ ভিতৰত CDSও পৰে। গতিকে CDS এজন ডেজিগনেটেড VIP। যেতিয়াই VIP হেলিকপ্টাৰত উৰিব লগা হয় তেতিয়াহ'লে সেই হেলিকপ্টাৰখনত বিশেষভাৱে কিছুমান চেকছ কৰা হয়, তাৰ আগদিনাখনেই কৰা হয়। আৰু এই চেকছবিলাক কেনেকুৱা যে এনে সাধাৰণভাৱে যিমানবিলাক চেকছ হেলিকপ্টাৰৰ কাৰণে কৰে ডেইলি ৰুটিনত, তাৰ উপৰিও কিছুমান চেকছ কৰে। এটা মই উদাহৰণ দিছোঁ, যেনেকৈ এখন হেলিকপ্টাৰত বহুত ধৰণৰ অইলছ আছে, বহুত ধৰণৰ লুব্ৰিকেণ্টছ আছে। আৰু সেই অইলছ আৰু লুব্ৰিকেণ্টছবিলাকৰ এটা নিৰ্ধাৰিত লাইফ আছে যে ইমান ঘণ্টা চলিব পাৰিব বা ইমান দিনত চলিব পাৰিব, তাৰপিছত এইটো চেঞ্জ কৰিব লাগিব।
কিন্তু যদি VIP ফ্লাইট কৰিব লগা হয় VVIP ফ্লাইট কৰিব লগা হয় তেনেহ'লে সেই চেক শিডিউলত দিয়া আছে এই অইলবিলাক যিমান লিব্ৰিকেণ্টবিলাক যিমান নতুনে নহওক কিয় সেইবিলাক চেঞ্জ কৰিব লাগিব আৰু তাৰোপৰি এই গোটেই চেকিংখিনি কমপ্লিট হোৱাৰ পিছত সেই হেলিকপ্টাৰখন যিটো VIP চিকিউৰিটি আছে VIP চিকিউৰিটি সংস্থাটোক হেণ্ড অভাৰ কৰি দিয়া যায় এই হেণ্ড অভাৰ কৰাৰ পিছত আন নালাগে যিটো ইউনিটৰ সেইখন হেলিকপ্টাৰ সেই ইউনিটৰ মানুহেও সেই হেলিকপ্টাৰখনত হাত দিব নোৱাৰে সেইখন সম্পূৰ্ণভাৱে তাৰপিছতে VIP চিকিউৰিটিৰ হাতত থাকে গতিকে আপুনি আচৰিত নিশ্চয় নোহোৱাকৈ থকা নাই কিদৰে সংঘটিত হ'বলৈ পালে ইমানবোৰ পৰ্যায় যিহেতু পৰীক্ষা নিৰীক্ষা কৰা হয় তাৰপিছত এই দুৰ্ঘটনা বাৰু হঠাতে হয় কিন্তু কথাটো হ'ল য'ত CDS আছিল আপুনি কৈছে যে তাত ৰুটিন চেকআপ থাকে যে কেনেধৰণে চেক কৰা হয় সেই কথাখিনি আপুনি উল্লেখ কৰিছে যে লুব্ৰিকেণ্টৰ পৰা আৰম্ভ কৰি তাৰ ফুৱেলৰ পৰা আৰম্ভ কৰি ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো পৰীক্ষা নিৰীক্ষা কৰা হ'ব আন কিবা তাত যান্ত্ৰিক বিজুতি আছে নেকি এইখিনিও নিশ্চয় পৰীক্ষা কৰা হয় তাৰপিছত নিশ্চয় আপুনি আচৰিত নোহোৱাকৈ থকা নাই যে CDS এজনৰ ক্ষেত্ৰত এনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হৈছে হয় মই একজেক্টলি সেই কথাষাৰেই কৈছোঁ চাওক আচৰিত হ'বলগীয়া কথা সেইকাৰণে যে এইটো এটা দুৰ্ঘটনা আচ্ছা দুৰ্ঘটনা মই এটা কথা কওঁ দুৰ্ঘটনাক ইংৰাজীত কয় এক্সিডেণ্ট আৰু ইংৰাজীৰ চেম্বাৰ্ছ ডিক্সনেৰীৰ মিনিং মতে তাত লেখা আছে এক্সিডেণ্ট ইজ এন এক্ট অফ গড হুইচ ইজ বিয়ণ্ড দ্য কণ্ট্ৰল অফ হিউমেন বিংছ তাৰমানে এইটো এটা ভগৱানৰ লীলা এইটো সাধাৰণ মনুষ্যৰ হাতত তাত কৰিব পৰা একো নাই গতিকে যদি সঁচাকৈ এইটো এক্সিডেণ্ট হৈছে তেনেহ'লে এইটো হ'ব লগা আছিলে ইমানবোৰ কম্পনেণ্ট মই প্ৰথমতে কৈছোঁ যে ওপৰৰ ৰোটৰখনৰ পৰা লৈ পেলাই ইঞ্জিনৰ পাৰ্টছবিলাকে চববিলাকে ঘূৰি আছে তাৰ ভিতৰত কোনোবা এটাত কিবা কাৰণে বিজুতি হ'লেতো কিবা এটা হ'বই সেইটো হ'বলৈ হ'লে সেইটো এটা মেকানিকেল কিবা এটা ফল্ট এটা হৈছে কিন্তু তাৰোপৰি যে এই টিভি ৰিপৰ্ট যিখিনি আপোনালোকেও দেখিছে ময়ো দেখিছোঁ এটা কথা তাত দেখুৱাইছে যে ৱেডাৰ বৰ ভাল ৱেডাৰ নাছিলে অকণমান বেড ৱেডাৰত ফ্লাইং কৰিছিলে আৰু ক'ৰ পৰা ফ্লাইং কৰিছিলে চুলুৰৰ পৰা ক'লৈ গৈ আছিলে ৱেলিংটন তে চুলুৰৰ হাইট কিমান চুলুৰৰ হাইট হৈছে 1110 ফিট আৰু চুলুৰ এয়াৰফিল্ডৰ আৰু কুনুৰ য'ত এক্সিডেণ্টটো হৈছে কুনুৰৰ হাইট হৈছে এপ্ৰক্সিমেটলি 6000 ফিট তাৰমানে আৰু ডিষ্টেঞ্চ কিমান সেইটো এটা অনুভৱ কৰিবৰ কাৰণে আমাৰ অসমীয়া ৰাইজৰ কাৰণে যে এইটো গুৱাহাটীৰ পৰা আপাৰ শ্বিলং জ্বলে গুৱাহাটীৰ পৰা আপাৰ শ্বিলং যদি এখন হেলিকপ্টাৰ যাব লগা হয় তেনেহ'লে কেনেকুৱা ধৰণকে যাব যে সেইটো তলত আৰম্ভ কৰিছে আৰু সি ওপৰলৈ উঠিও গৈ আছে আৰু পাহাৰৰ ওচৰলৈও গৈ আছে তাৰমানে কি হৈছে যে যিকোনো মুহূৰ্ততে সি পাহাৰৰ শৃংগবোৰৰ ওপৰত নাই পাহাৰৰ শৃংগৰ মাজে মাজে গৈ আছে যদি সেই একেটা বস্তু উল্টা ওপৰৰ পৰা তললৈ নামি আহিলে হয় তেতিয়াহ'লে বেড ৱেডাৰত সেইখন হেলিকপ্টাৰ এটা অপশ্যন আছিলে যে তাৰ পৰাই হাইটত যদি গুচি আহে তেনেহ'লে প্ৰথমৰ পৰাই শৃংগৰ ওপৰত থাকিব ইয়াত আহি পেলাই তলত নামিলে হ'ল কিন্তু এতিয়া যেতিয়া হেলিকপ্টাৰখন তলৰ পৰা ওপৰলৈ উৰি গৈ আছে গৈ থাকোঁতেতো সেই পাহাৰৰ মাজে মাজে গৈ আছে আৰু ৱেলিংটনৰ হেলিপেডটো মই নিজে দেখিছোঁ মই তাতে ষ্টাফ কলেজ কৰিছিলোঁ এইটো এটা ভেলিত তাৰমানে এইটো গল্ফ কোৰ্চ হয় একচুৱেলি তাৰ চাৰিওপিনে পাহাৰ আৰু এই পাহাৰৰ মাজৰ এটা ধুনীয়া সুন্দৰ দৃশ্য ভেলি আৰু তাৰ মাজতে সেই হেলিপেডখনো সেইখনৰ কাৰণে যদি যাব লগা হয় তেনেহ'লে পাহাৰৰ মাজে মাজে যাব লাগিব আৰু যেতিয়া প্ৰথমৰ পৰা এটা উচ্চতা ল'ব লাগিব যে ইমান উচ্চতাতে যাব এনেধৰণৰ কথা নহয় তেনেকুৱাকৈ এই কমাৰ্চিয়েল ফ্লাইটবিলাক তেনেকুৱাকৈ যায় ইয়াৰ পৰা যদি আপুনি দিল্লী যায় তেনেহ'লে প্ৰথমতে আপুনি দেখিব একদম টেক অফ কৰাৰ পিছতে একদম এৰোপ্লেনখন এনেকুৱা হৈ যায় মানুহজন বেকা হৈ যায়গৈ চিটতে হয় নহয় তাৰপিছত লাহেকৈ অলপমান হাইট গেইন কৰাৰ পিছত এৰোপ্লেনখন লেভেল কৰি দিয়ে যেতিয়া লেভেল কৰি দিয়াৰ পিছতে তাৰপিছতে এনাউন্সো কৰে যে এতিয়া ঠিক আছে আপোনালোকে আৰামছে বহিব পাৰে ছিট বেল্ট খুলিব পাৰে তেনেকুৱা ধৰণৰ কথা কিন্তু এই হেলিকপ্টাৰখন ইমান অকণমান ডিষ্টেঞ্চ যাব মই এটা উদাহৰণ দিলোঁ এইটো গুৱাহাটীৰ পৰা শ্বিলং যোৱাৰ নিচিনা 110 কিলোমিটাৰ 110 কিলোমিটাৰ গুৱাহাটী শ্বিলং বুলি ধৰক আৰু যে একদম মানে এটা যিটো আমাৰ অসমত সকলোৱে জানে আৰু মানে এইটো ডিষ্টেঞ্চ কিমান হ'ব বা পাহাৰত কিমান ঘপকৈ উঠি যাব লাগিব তেনেহ'লে সেই হেলিকপ্টাৰখন তেনেকৈ উঠিও গৈ আছে পাহাৰৰ ওচৰলৈও গৈ আছে এই তাৰ মাজতে বেড ৱেডাৰত সোমাইছে য'ত ভিজিবিলিটিটো একেবাৰে কম
হেলিকপ্টাৰত আছে কিছুমান ধৰণৰ আৰু এবাৰ যদি তাত কিবা কাৰণত বিস্ফোৰণ বা দুৰ্ঘটনাটো সংঘটিত হয় কিবা যদি বিজুতি ঘটে তাৰ পৰা পাছত আৰু এখন যেতিয়া পৰিব তাৰ পিছততো ৰক্ষা নাই নিশ্চয় ৰক্ষা নাই কাৰণ মই আকৌ আহিম আপোনাৰ কাষলৈ মই আহিব খুজিছোঁ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ কাষলৈ এতিয়া কথাটো হ'ল আমি আজি দেখুৱাই আছোঁ গ্ৰাফিক্সৰ জৰিয়তে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যদি সম্ভৱ হয় মই গ্ৰাফিক্সৰ জৰিয়তে আকৌ এবাৰ আমি এটা ধাৰণা দিব খুজিছোঁ যে কি ধৰণে হ'ব পাৰে আকৌ এবাৰ মই যদি সম্ভৱ হয় ফুল স্ক্ৰীণত গ্ৰাফিক্সত যে কেনেধৰণে দুৰ্ঘটনাটো সংঘটিত হ'ব পাৰে আমাৰ সতীৰ্থসকলে যিটো গ্ৰাফিক্সৰ জৰিয়তে তেওঁলোকে দেখুৱাব খুজিছিল উপস্থাপন কৰিব খুজিছিল যে হয়তো এনেধৰণে হ'ব পাৰে সেই ভিজুৱেলটো আমি পাৰিম হয় এই ধৰণে এটা ধাৰণা কৰা হৈছিল মই দেখুৱাব খুজিম আৰু এই যিটো দৃশ্য প্ৰথমে আপোনালোকে দেখিলে ঠিক আছে হ'ব মই আকৌ যাম কিন্তু কথাটো হ'ল যে এই যিটো দৃশ্য আমি আপোনালোকক দেখুৱালোঁ গ্ৰাফিক্সৰ জৰিয়তে এনেধৰণে হয়তো দুৰ্ঘটনাত পতিত হ'ব পাৰে তাত মই এটা বিশেষ লেখনি মন কৰিলোঁ কুমাৰ নামৰ এগৰাকী ব্যক্তিয়ে তেখেতে স্বচক্ষে প্ৰত্যক্ষ কৰি আছিল য'ত দুৰ্ঘটনা সংঘটিত হৈছে কেট্টাৰী নামৰ যিটো ঠাই তাৰ পৰা 100 মিটাৰ নিলগতে তেওঁৰ ঘৰ 100 মিটাৰ নিলগত তেওঁ একেবাৰে নাতি দূৰত তেওঁৰ ঘৰ গতিকে তেওঁ যেতিয়া দুৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰাক্ষণত এটা বৃহৎ বিস্ফোৰণৰ শব্দ শুনিছে তেখেতে উল্লেখ কৰিছে লগতে তেওঁ উল্লেখ কৰিছে যে এই বিস্ফোৰণটোৰ পিছত জুইৰ লেলিখান শিখা কেইবাটাও পিণ্ড আকাৰে সৰি পৰিছিল আৰু কেইবাগৰাকী লোক তেনেধৰণে অগ্নিদগ্ধ হৈ হয়তো পৰিছিল আৰু বাকী আমাৰ হাততো এক্সক্লুচিভ কেইখনমান এনে ফটো আছে বা এনেধৰণৰ কেইটামান ভিজুৱেল আছে যিবোৰ আচলতে সম্পাদনা কৰিও দেখুৱাবলৈ অসম্ভৱ এনেধৰণৰ দৃশ্য যিসকলে তেওঁলোকে আঘাত পাব মনোকষ্ট পাব এনেধৰণৰ দৃশ্য সেইকাৰণে আমি দেখুৱাব খোজা নাই কিন্তু কথাটো হ'ল যে আমি হেলিকপ্টাৰৰ যিবোৰ ধ্বংসাৱশেষ তাৰ তলত চেপা খাই থকা মানুহ দেখিছোঁ আমি লগতে দেখিছোঁ যে এজন বোধ হয় তেওঁ এই ক্ৰু মেম্বাৰে হ'ব ইউনিফৰ্ম চাই আমাৰ তেনেকুৱাই লাগিলে আৰু তেখেতো পৰি আছে তেখেতৰ কানি কাপোৰ জ্বলিছে আৰু সেই গাৰ পৰা ধোঁৱা ওলাই থকা অৱস্থাত তেখেত পৰি আছে অৰ্থাৎ তেখেতে জঁপিয়াই প্ৰাণ ৰক্ষাৰ হয়তো চেষ্টা কৰিছিল কিন্তু মূৰকত তেওঁ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল মই ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যে আমি কিয় আজি এই আলোচনা কৰিব খুজিছোঁ কিয় কথা পাতিব খুজিছোঁ কথাটো হ'ল যে দেশৰ CDS গৰাকী এলাপেচা ব্যক্তি নহয় প্ৰথমবাৰৰ কাৰণে এগৰাকী ব্যক্তিৰ ওপৰত প্ৰায় 20 বছৰমানৰ আলোচনাৰ অন্তত কাৰ্গিল যুদ্ধৰ প্ৰায় 20 বছৰমানৰ আলোচনাৰ অন্তত সেই যিটো উপলব্ধি সেই সময়ত কৰা হৈছিল যে ত্ৰিশক্তিক এজন ব্যক্তিৰ নেতৃত্বত অধ্যক্ষতাত যাতে পৰিচালনা কৰিবলৈ দিয়া হওক এনেধৰণৰ এটা পৰিকল্পনা যিহেতু চলিছিল সেইখিনি কাৰ্যকৰী হৈছিল 2019 চনৰ 31 ডিচেম্বৰত 2020 চনৰ 1 জানুৱাৰীত তেখেতে এই দায়িত্ব লৈছিল CDS হিচাপে প্ৰথমগৰাকী CDS আৰু তেখেতৰ কেইবাটাও মিছন ছাকচেছফুল মিছন বা সফল অভিযানৰ কথাৰ ভিতৰত আমি সাৰ্জিকেল ষ্ট্ৰাইক ধৰিব পাৰোঁ ম্যানমাৰৰ পৰা আৰম্ভ কৰি আমি যদি উল্লেখ কৰোঁ যে পাকিস্তানত সাৰ্জিকেল ষ্ট্ৰাইক কৰা এই গোটেই কথাবোৰত তেখেত অন্যতম এগৰাকী হুটা বুলি কোৱা হয় গতিকে তেনে এগৰাকী ব্যক্তিৰ আমি এই কথাও স্পষ্টভাৱে জানো শত্ৰু ৰাষ্ট্ৰৰ চকু থকাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কথা বতৰা ইয়াত নিহিত থাকিব পাৰে আন সন্ত্ৰাসবাদী সংগঠনৰো ইয়াত চকু বা দৃষ্টি তেখেতৰ ওপৰত থাকিব পাৰে এনেধৰণৰ বহু কথা থাকিব পাৰে আনুষংগিক আন কথা বতৰাবোৰো আহিব গতিকে তেখেতে যিহেতু উল্লেখ কৰিছে যে এখন MI-17 হেলিকপ্টাৰ V5 হেলিকপ্টাৰৰ দৰে এইখন যিহেতু এখন ছেফ এখন হেলিকপ্টাৰ বুলি কোৱা হয় তেনেধৰণৰ মিগৰ দৰে দুৰ্ঘটনাৰ ট্ৰেক ৰেকৰ্ডো তেনেধৰণৰ নাই তেনে অৱস্থাত CDS গৰাকীৰ মৃত্যু আমি এটা ৰহস্যৰ গোন্ধ সকলোৱে পোৱাৰ কথা উল্লেখ কৰিছে নিৰাপত্তাৰ ক্ষেত্ৰত তেখেতৰ কি প্ৰট'কল আচলতে থাকিব লাগিছিল সেই অনুসৰি আজি আপুনি সেই যিখিনি প্ৰট'কল অনুকৰণ কৰা আপুনি দেখিলেনে মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰথম কথা মই ক'ব খুজিছোঁ এই কথাটো কিহৰ কাৰণে হ'ল যেতিয়ালৈকে ভালকৈ ইনভেষ্টিগেশ্যন নহয় কোনেও ক'ব নোৱাৰে হয় জেনেৰেল ভৰালীয়ে অলৰেডি কৈছে পাইলট এৰৰ হ'ব পাৰে ৱেডাৰ হ'ব পাৰে আৰু তুমি কোৱা যে এটা কিবা চেবটেজ কিন্তু তুমি এটা কথা ভাবিছোৱা প্লেনখন অলমষ্ট লেণ্ড কৰিব গৈছে কিবা এটা যদি ইনচিডেণ্ট ডাঙৰ তেনেকুৱা চেবটেজ হ'লহেঁতেন প্ৰবাবলি আমি আলোচনাহে কৰিছোঁ মই সেইটো ৰুল আউটে অলমষ্ট কৰিছোঁ মই যিটো কৈছোঁ যেন ভৰালীয়ে কোৱাৰ দৰে আৰু ময়ো পাইছোঁ ৱেডাৰত খুব ভাল নাছিলে ক্লাউড আছিলে তাৰপিছত এই হেলিকপ্টাৰখন ইয়াৰ পৰা খুব ওচৰ ডিষ্টেঞ্চ ফুৱেল টেংক ভৰি আছিলে তাৰমানে এনেকুৱা কিবা এটা ইনচিডেণ্ট হ'ল যাতে জুই লাগিলে সেইখন যাত কৈছে বলতে ধপকৈ পৰা বুলি মানে তেনেকৈ কৰিছে কৰি পেলাই
মানে এনেকুৱা বেয়াকৈ পৰিলে মানুহবোৰক চিনাক্ত কৰিবলৈ DNA টেষ্ট কৰিব লগা হৈছে মই যিটো পঢ়িছোঁ মহিলাগৰাকীক চিলেক্ট কৰিব পাৰিছে এগৰাকী মহিলা আছিলে মিছেছ হেৰি বাকীখিনিক হেৰি এইটো চিলেক্ট এনেকৈ DNA কৰি বহুত কষ্ট কৰি আইডেণ্টিফাই কৰিব পাৰিছে বহুত দেৰিলৈকে গমেই নাপায় ছেকেণ্ডলি জেনেৰেল ভৰালীয়ে কৈছে যে এপাৰ্ট ফ্ৰম দ্য হেলিকপ্টাৰ ইজ দ্য বেষ্ট অফ দ্য হেলিকপ্টাৰ 60 কাণ্ট্ৰিজ হয় এখন অকল পেচেঞ্জাৰৰ কাৰণে নহয় ইট ইজ বোথ ৰোল আৰ্মি ৰোল ডিফেন্স ৰোল তাত মিছাইল আছে হেৰি আছে আৰু ট্ৰান্সপৰ্ট অকল ভিআইপিক দিয়ে অন্যক নিদিয়ে আৰু ভিআইপিৰ কাৰণে যিবোৰ পাইলট হয় দে আৰ দ্য বেষ্ট অফ পাইলটক চিলেক্ট কৰি কৰে এনেকুৱা মানুহক যাকে তাকে কৰিব মই সেইটো নাভাবোঁ কিবা এটা হ'ল সেইটো ইনকুৱাৰী কৰিলে আমি গম পাম ব্লেক বক্সটো উদ্ধাৰ হ'লে সেইটো গম পাব ইনকুৱাৰী কৰিছে আজি এয়াৰ চিফ গৈ তাত পাব তেওঁ কাইলৈ ডিফেন্স মিনিষ্টাৰে ষ্টেটমেণ্ট দিব বেষ্ট অন এয়াৰ চিফে আহি পেলাই যিখিনি ফিডবেক দিয়ে সেইকাৰণে আমি সেইখিনি ৰৈ পেলাই আমি দুটা কথা পাতিব লাগে এটা হ'ল ঘটনা হ'ল আমি দুখ কৰিছোঁ হ'ব নালাগে কিন্তু আমি যদি হিষ্ট্ৰী চাই MiG-21 ছাৰে চলাইছে সেইটো বেলেগ এইটো এটা বেলেগ বস্তু আৰু এটা দুটা তিনিটা মই কথা কৈছোঁ হেলিকপ্টাৰ এখন এয়াৰফ'ৰ্চৰ আমাৰ আৰ্মিৰো হেলিকপ্টাৰ আছে নেভিৰো আছে এয়াৰফ'ৰ্চৰ আছে বাট 90% অফ এয়াৰ এছেট হেলিকপ্টাৰ প্লেনছত এয়াৰফ'ৰ্চৰ লগত আছে ৰাইটলি তেওঁলোকৰ সেইটো কাম এতিয়া এইটো এয়াৰফ'ৰ্চৰ পাইলট আছিলে VIP পাইলট আছিলে মই সুধিছোঁ খুব ভাল পাইলট মানে হয় সেইবোৰক আৰু এজনে তেওঁৰ লগত সূৰ্য চক্ৰ পাইছে ৰিচেণ্টলি কিবা এটা অপাৰেশ্যনৰ কাৰণে লাষ্ট বেষ্ট অফ পিপল ইট হেপেন যেনেকৈ এক্সিডেণ্টৰ ডেফিনেশ্যন কৈছে বেড লাক বাকী আমি সেইটো গম নাপাওঁ কিন্তু এটা কথা এইটোৱে হৈছে এতিয়া মানুহৰ চিন্তা যিটো ডিছকাশ্যন আছে CDS জন ঢুকাই গ'ল খুবেই দুখৰ কথা কিন্তু আৰ্মিত চিষ্টেম আৰ্ম ফ'ৰ্চেছত চিষ্টেমটো এনেকুৱা খুব বেছি তেওঁ যিখিনি ভাবিছিলে যিখিনি প্লেন কৰিছে ভিজন কৰিছিলে সেইটোত খুব বেছি ৰখি নাযায় বুজিছা নে যদি ধৰ আমি এটা অপাৰেশ্যনত যাওঁ নাগালেণ্ড বা মিজোৰামত কমাণ্ডিং অফিচাৰজন যদি ঢুকাই যায় লগে লগে ছেকেণ্ডজনে টেক অভাৰ কৰিব এতিয়া তেওঁ ঢুকাই গ'ল তেওঁ ডিপাৰ্টমেণ্টত যিজন ছিনিয়ৰ মষ্ট আছে টেম্পৰেৰী অভাৰ কৰিব কামখিনি চলাই যাব আৰু লং টাৰ্ম গভৰ্ণমেণ্টে ডিচিশ্যন ল'ব কেনেকৈ কাক CDS বনায় কিন্তু প্ৰচেছটো আমাৰ এনেকুৱা মেকানিজিম এনেকুৱা কি কামবোৰ চলি থাকিব যদিও দুখ লাগিছে এজন মানুহ খুব ডাইনামিক মানুহ ঢুকাইছে কিন্তু কামবোৰত ইমান এফেক্ট নহ'ব দ্বিতীয় এটা কথা মই জাষ্ট ক'ব খুজিছোঁ জেনেৰেল ভৰালীয়া মই একে বেটছ NDA তেখেত আমাতকৈ 1.5 বছৰ জুনিয়ৰ আমি চিনি পাওঁ NDAৰ পৰা তেখেতক জানো লগ পাইছোঁ পিছতো লগ পাইছোঁ মানুহজন খুব ফেমিলিটো বেকগ্ৰাউণ্ডটো আৰ্মি বেকগ্ৰাউণ্ড তেওঁৰ দেউতাকো লেফটেনেণ্ট জেনেৰেল আছিলে তেওঁৰ গ্ৰাণ্ডফাদাৰো আৰ্মিত আছিলে এটা ফেমিলি বেকগ্ৰাউণ্ডৰ হিষ্ট্ৰী আছিলে এইটো তেওঁ আৰু এটা কথা কয় ডিফেন্স ছাৰ্ভিচ ষ্টাফ তাত কিহৰ কাৰণে গৈছে তাত এটা ৱেলিংটনত ডিফেন্স ছাৰ্ভিচ ষ্টাফ কলেজ আছে যিটোত জেনেৰেল ভৰালী এটেণ্ড কৰিছে ময়ো এটেণ্ড কৰিছোঁ ছাৰেও এটেণ্ড কৰিছে তাত টক দিবলৈ গৈছিলে ৰাতিপুৱা 9টাত আহিলে দিল্লীৰ পৰা চুলুৰ পালে তাৰপৰা অলপ দেৰি ৰৈ পেলাই টক দিলেহেঁতেন সদায় হয় এইটো গুৱাহাটীলৈ আহিছে আহিছে নাই সেইটো মই মিটিংটো এটেণ্ড কৰিছোঁ টকটো নহয় ডিফেন্স ছাৰ্ভিচ ষ্টাফ কলেজ আৰু তেওঁ টক দি আৰু ঘূৰি গ'লহেঁতেন বা থাকিলেহেঁতেন কিন্তু আৰু এটা কথা মই কৈছোঁ যদিও জেনেৰেল ভৰালীয়ে কৈছে যিটো ৱেলিংটনৰ হেলিপেডৰ কথা মই ৱেলিংটনত VIP আহিয়ে থাকে এভৰি থাৰ্ড ডে মানুহ আহে কোনোবা ডিফেন্স মিনিষ্টাৰ আছে প্ৰাইম মিনিষ্টাৰ আমাক টক দিবলৈ গেষ্ট লেকচাৰ বহুত হয় তেওঁলোক একে চিষ্টেম হয় কইম্বটুৰত চুললৈকে আহে তাৰপৰা হেলিকপ্টাৰ দি আহে আকৌ ঘূৰি যায়গৈ তাত কিন্তু মই মানে এক্সিডেণ্ট হোৱা কথা নাই এক্সিডেণ্ট হ'ব পাৰে এক্সিডেণ্ট হিষ্ট্ৰী আছে হেলিকপ্টাৰ যিকোনো আপুনি যদি চাই পলিটিচিয়ানে হওক আৰ্মি জেনেৰেলে হওক অভাৰ এ পিৰিয়ড অফ ঢুকাইছে হেলিকপ্টাৰ ক্ৰেছ হৈ যায় ইট ইজ আনফৰ্চুনেট বাট হৈ যায় কিন্তু তাত হোৱা মই খবৰ পোৱা নাই বা নাজানো এইটো মই এতিয়া সেইকাৰণে কমেণ্ট দিব বিচৰা নাই দুখ লগা কথা কিন্তু আমি যাতে আমাৰ ইচ্ছা হ'ব আমি যাতে ৰিটায়াৰ্ড অফিচাৰ কি চিষ্টেম যিটো কৰিছে মই আপোনাক সুধিব খোজা কথাটো আছিল যে প্ৰট'কল তাত আমি এগৰাকী যিহেতু ব্ৰিগেডিয়াৰ তাত আছিল তেওঁৰ লগত প্ৰট'কল অনুযায়ী হয়তো তেওঁলোক আছিল আৰু এগৰাকী তাত কৰ্ণেল আছিল দুগৰাকী নায়ক দুগৰাকী লেন্স নায়ক আৰু এগৰাকী হাবিলদাৰ
তেওঁলোকৰ লগত এই বুলি এইকাৰণে কৈছোঁ, তেওঁ আৰু তেওঁৰ পত্নীও আছে। গতিকে এই প্ৰট'কল আৰু এনেধৰণৰ কথা বতৰা থাকে নেকি যে CDS গৰাকী গৈছে, যিধৰণে আমি প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী বা আজিৰ তাৰিখত আমি দেখোঁ যে যেতিয়া তেওঁলোক লেণ্ড কৰিবলগীয়া হয় 3খন হেলিকপ্টাৰ 3খন হেলিপেড হয়, আৰু তাৰে 3খন হেলিকপ্টাৰ তেনেধৰণে যেতিয়া আহে, বিশেষকৈ প্ৰধানমন্ত্ৰী আৰু আজিৰ তাৰিখত গৃহমন্ত্ৰীৰ ক্ষেত্ৰত এইটো প্ৰট'কল আমি দেখিছোঁ অতি শেহতীয়াকৈ, যিহেতু বিষয়বোৰ আমি অৱগত হৈ থাকোঁ মাজে সময়ে। গতিকে CDS গৰাকীৰ ক্ষেত্ৰত তেনে কিবা প্ৰট'কল যে লগত আৰু এখন যাব, এনেধৰণৰ কিবা কথা বতৰা থাকে নেকি? মই সেইটো ক'বলৈ দিগদাৰ, কিন্তু তেখেতৰ বিষয়ে নাজানো, কিন্তু চিফ অফ আৰ্মি ষ্টাফ যায়, নেভেল ষ্টাফ যায় বা এয়াৰ ষ্টাফ যায়, তেতিয়া আমি দেখিছোঁ ছাৰে ক'ব 2-3খনটো হেলিকপ্টাৰ আহে নহয় ছাৰ, লেণ্ড কৰে। মই এটলিষ্ট দেখিছোঁ চিফ অফ আৰ্মি ষ্টাফ আহিলে, এখন আগত আহে, এখন পিছত আহে। মই একজেক্ট ডিটেইলটো প্ৰট'কলটো নাজানো, কিন্তু এখেতৰ ক্ষেত্ৰত প্ৰবেবলি প্ৰট'কল চেজ কি 1 হেলিকপ্টাৰ উইল গ', মই একজেক্ট সেইটো কোৱাটো দিগদাৰ। কিন্তু এটা কথা, প্ৰট'কল মানুহখিনি ফিক্স আছে। এয়াৰ ফ'ৰ্চৰ 5জন আছিলে, ক্ৰু মেম্বাৰ্ছ এইখিনি আছিলে, আৰ্মিৰ এইখিনি আছিলে। তেখেত ইয়াত আহোঁতে প্ৰায় এইখিনি মানে আহিছে, তেওঁৰ লগত তেওঁৰ যিটো ষ্টাফ, যিটো টিমটো সেইটো আহে অলমষ্ট ড্ৰিলতে মানুহ। তেখেতকো মই লগ পাইছোঁ, কৰ্ণেল হৰজিন্দৰ সিং ইয়াত আহোঁতে আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত যে টক দিছিলে, আমাক মাতিছিলে, শুনিছিলোঁ মই। এইবোৰতো সেইকাৰণে প্ৰট'কল মই ভঙা বা হেৰি কৰা বুলি নাভাবোঁ, হোৱা নাই। এইটো মানে এক্সিডেণ্টৰ কথাটো মই ঘপকৈ কিয় কৰা নাই, আপুনি এক্সিডেণ্ট বুলিয়ে এতিয়ালৈ মই ডেফিনেটলি বাকীখিনি ব্লেক বক্স উদ্ধাৰৰ পিছত গম পোৱা যাব যে ATC পৰা কেনেধৰণৰ কি কথা বতৰা। ডিউটো মই ভাবোঁ যিখিনি, কাৰণ লেণ্ড কৰা জাষ্ট আগতে ঘটনাটো হৈছে 5 মিনিট হৈছে। মই ভাবোঁ যে এইখিনি এৰিয়াত খুব, আপুনি যদি গছবোৰ আমি দেখিছোঁ অলপ ঘন ডাঠ কুঁৱলী পৰি থকাৰ দৰে এটা পৰিৱেশ, হয়তো কুঁৱলী নহ'লে ডাৱৰো হ'ব পাৰে, হয়তো নাপায় ক'ব, আৰু যথেষ্ট ওখ গছ আছে, মস্ত গছ দেখিছে, তাত হেঁচা খাই বহু লোক মৰিছে, সেইটো এটা ডাঙৰ কথা। হয়তো আৰু আমাতকৈ মই তেখেতৰ কাষলৈ যাম, হয় মই আহিম। মই যিহেতু কৈছোঁ যে বায়ু সেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আমাৰ মাজত আছে, গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁই ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ এই ঘটনাটোৰ বিষয়ে। আপোনালোক অভিজ্ঞ, মই আটাইকেইগৰাকীকে, যিহেতু আপোনালোকে এই প্ৰতিৰক্ষা ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তি, আজি আপোনালোকে অৱসৰ লৈ আপোনালোক প্ৰত্যেক দিনাই এই বিষয়টোৰ সৈতে সংপৃক্ত হৈ থাকে, এই কথাখিনি আমি অৱগত। মই আপোনাৰ কাষলৈ আহিছোঁ যে এইটোক আপুনিও দুৰ্ঘটনা হিচাপে মানি ল'ব খোজে নে ইয়াৰ অন্তৰালত আন কিবা কাৰক থাকিব পাৰে? প্ৰথমতে মই ক'ব বিচাৰোঁ কি, আমি সকলোৱে মৰ্মাহত যে আমাৰ CDS আজি নাই। বহুত দিনৰ মূৰত কাজিয়া ডিছকাশ্যনৰ পিছত আমি এজন CDS পাইছিলোঁ। বহুত বছৰৰ মূৰত গভৰ্ণমেণ্ট ডিছকাশ্যন চলি আছিলে। এই গভৰ্ণমেণ্টে ফাইনেলি CDS আনিলে। তেখেতৰ আৰু তেখেতৰ পত্নীৰ লগত যে যিটো মৃত্যু হ'ল, সঁচাকৈ বৰ দুখৰ কথা। এতিয়া আপুনি সুধিছে এক্সিডেণ্ট হয় নে নহয়, ধৰক জেনেৰেল ভৰালীয়ে ক'লে একচুৱেলি হেলিকপ্টাৰ ইজ এ ভেৰি ভেৰি ছেফ মেচিন, ভেৰি ছেফ মেচিন। ওৱান অফ এমং দ্য ফ্লাইং মেচিনছ, হেলিকপ্টাৰ ইজ দ্য ছেফেষ্ট মেচিন ক'বলৈ গ'লে। আপুনি মিগৰ কথা কৈছে, MiG-21 কৈছে, MiG-21খন বেলেগ কথা, মেনশ্যন নকৰিবই, কাৰণ ডিফাৰেণ্ট, সেইটো এটা বহু পুৰণি সময়ৰ কথা। পুৰণি কথা নহয়, ভেৰি পুৰণি কথা, ডিফাৰেণ্ট ক্লাছ অফ এয়াৰক্ৰাফ্ট, ডেটছ এ ফাইটাৰ এণ্ড দিছ এ হেলিকপ্টাৰ, গতিকে তাৰ লগত কম্পেৰিজন নহয়। আচ্ছা, আৰু কথা হ'ল যদিও ছেফ ফ্লাইং মেচিন, কিন্তু মেচিনতো এক্সিডেণ্ট হয়। কোনটো মেচিনৰ এক্সিডেণ্ট নহয়, মানে ফ্লাইং মেচিনৰ এক্সিডেণ্ট হয়। আমি যে দেখিছোঁ, মই যদি ক'ব বিচাৰোঁ, মে নট বি Mi-17-5 আৰু V5, চৰি, কিন্তু যেনেকৈ আমাৰ অৰুণাচল প্ৰদেশৰ যিখন চিফ মিনিষ্টাৰ, তেখেত দৰ্জী খাণ্ডু, হি অলছ' ডাইড ইন এ হেলিকপ্টাৰ এক্সিডেণ্ট। আমাৰ অন্ধ্ৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ YSR, he also died in a helicopter accident. But both these accidents have been taking place in a bad weather, মই জানো। আৰু তেনেকৈ যে হেলিকপ্টাৰ এক্সিডেণ্ট নোহোৱা নাই, হৈছে। 1963 we have lost GOC-in-C, I think he was Daulat Singh, General Daulat Singh. তেখেতৰ লগত আছিলে ৱেষ্টাৰ্ণ কমাণ্ডৰ AOC-in-C এলেক পিণ্টো, দুজন জেনেৰেল ৰেংকৰ মানুহ এখন হেলিকপ্টাৰত বহি এক্সিডেণ্ট হয়, দুয়োগৰাকীৰ মৃত্যু হৈছিলে। তাৰপিছতো এজন লেফটেনেণ্ট জেনেৰেল মাহমুদ, তেখেতে চেকিঙত, তেখেতো আছিলে, ৱাইফৰ লগতো আছিলে।
তেখেতে অন ইনভিটেশ্যন ফ্ৰম ছিকিম তেওঁলোক তালৈ গৈছিলে আৰু হেলিকপ্টাৰখন এনেকুৱা Mi-17 হ'ব নেকি, কিন্তু পুৰণা Mi-17 সেইখন ক্ৰেছ হ'ল। গতিকে এক্সিডেণ্ট হয়, এক্সিডেণ্ট নোহোৱা নহয়, কিয়? কিন্তু আমি আচৰিত হৈছোঁ যে এইখন ইমান অত্যাধুনিক আধুনিক হেলিকপ্টাৰ তেখেতে Bradley কৈছে more than 70 countries have got this. Pakistan has got this. Bangladesh got that. So there cannot be any sort of doubt of the safety of the machine. Machine is very safe. But something has happened. নাই, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ঠিক আছে, আমি সেইটোৱে কৈছোঁ যে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, দুৰ্ঘটনা এই কথাটো ঠিক, কিন্তু আজি প্ৰশ্ন কেইটাবোৰ উত্থাপন হৈছে। গতিকে এই বিষয়টো সন্দৰ্ভত যিহেতু আমি সাধাৰণ লোক হিচাপে বা সাংবাদিক হিচাপে আমি ইমান বেছি অৱগত হয়তো নহ'ম। কি কাৰণে কৈছোঁ, আমি কেতিয়াবা সুবিধা অনুসৰিহে আমি কেতিয়াবা হেলিকপ্টাৰত আমি যাত্ৰা কৰিবলৈ আমি পাওঁ, কেতিয়াবা ডাবল ইঞ্জিন, কেতিয়াবা ছিংগল ইঞ্জিন। মই ছিংগল ইঞ্জিনতো উঠিছোঁ বদৰুদ্দিন আজমলৰ লগত। মোৰ তেখেতৰ এটা সাক্ষাৎকাৰ ইঠাৰ পৰা সিঠালৈ যাওঁতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰায়তঃ তৰুণ গগৈদেৱৰ লগত গৈছোঁ, ডাবল ইঞ্জিন হেলিকপ্টাৰ আছিল। মই সৰ্বানন্দ সোণোৱালৰ লগত, তেখেতৰ লগতো ডাবল ইঞ্জিন হেলিকপ্টাৰ আছিল, বা এইখিনি অভিজ্ঞতা, সামান্য অভিজ্ঞতা। এতিয়া কথাটো হ'ল, যেতিয়া কয় যে ডাবল ইঞ্জিনত আহিছিল নে, এনেধৰণে কথা বতৰা কয়, এনে লগৰ কোনোবা সাংবাদিক সতীৰ্থই কেতিয়াবা কয় যে ছেফ, ডাবল ইঞ্জিন ইজ ছেফ। গতিকে ছিংগল ইঞ্জিনত অলপ বিপদ আছে। নাই, একো নাই, মই এই প্ৰসংগলৈ আহিব খোজোঁ। মানে হেলিকপ্টাৰ এক্সিডেণ্ট তেখেতে ক'ব, আই এম বেচিকেলি ফাইটাৰ পাইলট মই, কিন্তু হেলিকপ্টাৰ যদি ধৰক ইঞ্জিন বেয়া হেৰি হয়, উই ছেড ফ্লেম আউট, হেলিকপ্টাৰ ইঞ্জিনটো বেয়া হয়, তেতিয়া হেলিকপ্টাৰখন য'তে ত'তে নামিব পাৰে, আপুনি জানেই, য'তে য'ৰ পৰা টেক অফ কৰে যেতিয়া পৰা নামিব পাৰে। কিন্তু ইঞ্জিন বেয়া হ'লে, আৰু হৈছে টুইন ইঞ্জিনে, এটা নহয় দুটা ইঞ্জিন আছে, গতিকে ইঞ্জিন ট্ৰাবলৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ এক্সিডেণ্ট নহ'ব। কাৰণ কেতিয়া এইখন খুব বেছি হয়তো আপুনি যদি এৰিয়াটো মই যে কৈছোঁ, এৰিয়াটো মই যি দেখিছোঁ টিভিতে দেখিছোঁ, এৰিয়া যে টি গাৰ্ডেন, নীলগিৰি ইজ ভেৰি ফেমাছ ফৰ টি। গতিকে এই মই ৱেলিংটনত মই এটা কৰ্চ আমি সকলোৱে কৰিছোঁ, গতিকে সেইটো এৰিয়া মই জানো, মই দেখিছোঁ। ইটছ এ শ্লোপ, টি গাৰ্ডেন শ্লোপ। গতিকে যদি ইঞ্জিন ফেইল হোৱা হ'লেও সেইখন যদি টি গাৰ্ডেনৰ মাজত আমি চবেই তেনেকৈ টি গাৰ্ডেন চিনি পাওঁ, কেনেকুৱা টি গাৰ্ডেনৰ মাজত সোমাই গ'ল হয়, ইমান ধৰণৰ ডাঙৰ এক্সিডেণ্ট নহয় মই জনামতে। 10টো তাৰ ভিতৰত ভেৰি ছিৰিয়াছ কিবা এটা হৈছে, আৰু ছিৰিয়াছ ভিতৰত মই হেলিকপ্টাৰ যি এক্সিডেণ্টৰ বিষয়ে বা টেকনিকেল বিষয়ে যিমানখিনি জানো, যদি তাৰ ৰ'টৰ ফেইল হয়, যে ওপৰৰ যিখন ৰ'টৰ সেইখন যদি ফেইল হয়, আৰু মেইনলি যদি টেইল ৰ'টৰখন যিখন তলৰ পিছৰখন সেইখন যদি ফেইল হয়, দেন হেলিকপ্টাৰ হেজ গট ন' চান্স। ইট উইল জাষ্ট কাম ডাউন, স্পিনিং, ইট উইল জাষ্ট স্পিন এণ্ড কাম ডাউন। মই ক'ব খুজিছোঁ যে মই এনেকুৱা এটা এক্সিডেণ্ট মই নিজে চকুৰে দেখিছোঁ। সৰু এখন হেলিকপ্টাৰ, মই ফ্লাইং কণ্ট্ৰল বহি আছিলোঁ, এখন হেলৱেট হেলিকপ্টাৰ, তেওঁলোকে আহি পেলাই মানে প্ৰেক্টিছ টেক অফ লেণ্ডিং কৰি আছে। ছাডেনলি এইখন প্লেনখন ঘূৰি ধপকৈ পৰি গ'ল, হেলিকপ্টাৰখন ভাঙিলে, কিন্তু ক্ৰু একো নহ'লে, বিকজ ইট ৱাজ অন দ্য ৰানৱে। গতিকে জাল ভাইদেৱে ক'ব, যদি আপোনাৰ টেইল ৰ'টৰ ফেইল হয় বা মেইন ৰ'টৰ ফেইল হয়, দেন হেলিকপ্টাৰ ইট উইল কাম ডাউন লাইক এ ক'বলৈ গ'লে কি বক্স sort of, it's not a flying machine. I mean, it cannot be called a flying machine if the rotor fails. যদি পাংখা বন্ধ হৈ যায়, কাৰণ এই rotor বেচিকেলি যিখন rotor টেইল rotor আছে নে, সেইখনে আপোনাক গোটেই হেলিকপ্টাৰখনে ষ্টেবিলিটি দিয়ে। নহ'লে ফ্লাইং হেলিকপ্টাৰ বেচিকেলি ভেৰি আনষ্টেবল ফ্লাইং ফ্ৰম, বাট বিকজ ইফ দ্য both the rotors works, then it's a very safe flying machine. ঠিক আছে, মই আকৌ আহিম আপোনালোকৰ কাষলৈ, কিন্তু এই মুহূৰ্তৰ শেহতীয়া তথ্যসমূহ আমি আমাৰ দৰ্শকসকলক জনাই ল'ব খুজিছোঁ। এই অনুষ্ঠানৰ মাজতে আমি যিহেতু পৰ্যালোচনা কৰি আছোঁ, পৰ্যবেক্ষণ কৰি আছোঁ, কি ধৰণে সংঘটিত হ'ব পাৰে এনেধৰণৰ দুৰ্ঘটনা, এই কথাবোৰ পাতিছোঁ। তাৰ লগতে আজি যিহেতু প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে, ৰাষ্ট্ৰপতিয়ে শোক প্ৰকাশ কৰিছে, দেশৰ এগৰাকী সুপুত্ৰ, আজি সাহসী সুপুত্ৰ আজি তেওঁ নোহোৱা হ'ল, অকাল বিয়োগ হ'ল, এনেধৰণৰ কথা আজি ৰাষ্ট্ৰপতিয়ে টুইটৰ জৰিয়তে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীসকলেও শোক প্ৰকাশ কৰিছে। গতিকে এই যিটো ঘটনা,
এই যিটো ঘটনাৰ এটা অনুমান আমি সেই সময়ত কৰিছিলোঁ, এটা শংকা সেই সময়ত ঘনীভূত হৈ আছিল, যি সময়ত প্ৰতিৰক্ষা মন্ত্ৰী তেওঁলোকৰ বাসগৃহলৈ গৈছিল। তেতিয়াই আমি উল্লেখ কৰিছিলোঁ দিনৰ ভাগত যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী সদনৰ মজিয়াৰ পৰা পোনছাতেই তালৈ যোৱা, কোনো বিবৃতি নিদিয়া, এই কথাখিনিৰ কি অৰ্থ হ'ব পাৰে। গতিকে আমি কৈছোঁ যে সংবেদনশীল এটা বিষয়ৰ কাৰণে সেই সময়ত আমি পোনছাতেই কথাখিনি নকলেও এটা অনুমান কৰিছিলোঁ যে ভাল হৈ থকা নাই কথাবোৰ, ভবা ধৰণৰ কথাবোৰ নিশ্চয় নহ'ব। এটা যিটো আশংকা সকলোৰ মনত ক'ৰবাত নহয় ক'ৰবাত বাঁহ লৈছে, সেইখিনিয়ে যেন সত্য হ'বলৈ গৈ আছে, বেয়া খবৰ যেন আহিবলৈ গৈ আছে, সেই কথাখিনিয়ে আমি অনুভৱ কৰিছিলোঁ। গতিকে এই বিষয়টো সন্দৰ্ভত আৰু কিছু কথা পাতিব লাগিব। আৰু আমি লগতে কোন আছিল এইগৰাকী জেনেৰেল বিপিন ৰাৱত, তেওঁৰ সন্দৰ্ভতো কিছু তথ্য আপোনালোকক দিম। হেলিকপ্টাৰ দুৰ্ঘটনা কিদৰে সংঘটিত হ'ব পাৰে, কি ধৰণৰ সম্ভাৱ্য পৰিৱেশ পৰিস্থিতি হ'লে এই ধৰণৰ দুৰ্ঘটনা আমি মুখামুখি হ'বলগীয়া হয়, এই কথাখিনি আমি পাতিব লাগিব। তাৰ লগতে কেতবোৰ আলোচনা চলিছে। সিদিনা যিহেতু বায়ুসেনাৰ ফাইটাৰ প্লেনৰ চকা চুৰি হৈছে, যদিও বা দেখাত একেবাৰে সৰু ঘটনা যেন লাগিছে, কিন্তু এই কথাবোৰে ক'ৰবাত নহয় ক'ৰবাত এটা অৰ্থ বহন কৰে বুলি বহুতে ক'ব খোজে। সামাজিক মাধ্যমত বিষয়বোৰ ব্যাপকভাৱে চৰ্চা হৈছে। গতিকে প্ৰতিৰক্ষা দপ্তৰত, প্ৰতিৰক্ষা বিভাগত বা আমাৰ যি ত্ৰিশক্তি বুলি কওঁ, তাত শত্ৰুৰ নেটৱৰ্ক তেওঁলোকৰ ক্ৰমাৎ শক্তিশালী কৰিব খুজিছে নেকি, এনেধৰণৰ এটা ব্যৱস্থাৰ অধীনলৈ গৈছে নেকি, সেই কথাবোৰো আলোচনা যিহেতু হৈছে। দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ক'ৰবাত ভাবুকিৰ সৃষ্টি হৈছে নেকি, CDS গৰাকীৰ মৃত্যু এনেধৰণৰ প্ৰসংগৰ সৈতে জড়িত নেকি, এনেধৰণৰ কথা বতৰাবোৰ যিহেতু আলোচনা হৈছে। গতিকে এই বিষয়টো আমি পৰ্যালোচনা কৰিব খুজিছোঁ, কথাবোৰ পাতিব খুজিছোঁ মুকলিকৈ, কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ।